চৰকাৰে সহায় নকৰিলে কৃষক মৰিব লাগিব। ঔষধ আৰু সাৰৰ অত্যাধিক মূল্যবৃদ্ধিয়ে কৃষকক খুৱাইছে মাধমাৰ। এফালে ৰাজ্যত শাক পাচলিৰ অত্যাধিক মূল্য, আনফালে প্ৰকৃত মূল্য বিচাৰি কৃষকৰ হাহাকাৰ। অত্যাধিকভাৱে ঔষধ আৰু সাৰৰ মূল্য বৃদ্ধিত কৃষকে খাব লগা হৈছে মাধমাৰ, যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ গ্ৰাহকে অত্যাধিক দামত কিনিব লগা হৈছে শাক পাচলি। এয়া নগাঁও জুৰিয়া বজাৰৰ দৃশ্য। জুৰিয়া বজাৰ প্ৰতি কেজি বেঙেনাৰ মূল্য 25 টকা, ভেন্দি 20 টকা, ধুন্দুলি 16 টকা, পটল 12ৰ পৰা 13 টকা, শ্বিলঙীয়া আলু 35 টকা, নেমু প্ৰতি হালি 10ৰ পৰা 12 টকা। ঔষধ আৰু সাৰৰ মূল্য বৃদ্ধিত চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নোহোৱাত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰকৃত কৃষকৰ। যদি ঔষধ আৰু সাৰৰ মূল্যৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ৰেহাই মূল্য নিদিয়ে তেন্তে মৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি মন্তব্য কৃষকৰ। সেয়ে ঔষধ আৰু সাৰৰ ক্ষেত্ৰত চৰকাৰক ৰেহাই দিবলৈ আহ্বান কৃষকৰ। দামত বিক্ৰী হৈছে, ঔষধৰ দাম বেছি, ঔষধৰ বহুত দাম, সাৰৰ বহুত দাম, এইবিলাক কৰি এতিয়া নোপোচা। এতিয়া চৰকাৰে আমাক ঔষধ সাৰ এইবিলাক ৰেহাই মূল্যত দিব লাগে। আপুনি কি লৈ আহিছিল? আপুনি টিহু লৈ আহিছোঁ, এই যে লোকেল টিহু, হাইব্ৰিড টিহু। দাম কিমানকৈ হৈ আছে? দাম এতিয়া 15 টকা কয়, কোনোবাই লোকেল টিহুটো 50 টকা বেচিব লাগে, এতিয়া 20 টকা দাম কৈ আছে, কোনোবাই 10 টকা দাম কয়। লাভ নহ'ব। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ম, চৰকাৰে এতিয়া কি কৰে, ঔষধ এইবিলাক কম দামত দিব লাগে, সাৰৰ ৰেহাই মূল্যত দিব লাগে, ছাবচিডি সাৰ দিব লাগে, তেতিয়াহে গৃহস্থী কৰিব পাৰিব, কৃষকে কৰিব পাৰিব। আমিতো কোনো সহায় নাপাওঁ চৰকাৰৰ ফালৰ পৰা। চৰকাৰৰ ফালৰ পৰা আমি কৃষকে কোনো সহায় নাপাওঁ, চব মানুহে সহায় পায়, আমি সহায় নাপাওঁ। আমি পটল খেতি কৰিছোঁ, 2 বিঘা মাটি কৰিছোঁ, 3 ঘণ্টা 4 ঘণ্টা গোটেই সপ্তাহৰ পিছত। তাৰপিছত পটল আনিলে 12 টকা 13 টকা এনেকুৱা বেচিব লাগে। কি কৰিম কওক, টকা যিমান আছে সব টকা গ'ল। এতিয়া মানে এক সপ্তাহৰ মাজত মাল বেচোঁ 2000 3000 টকা বেচোঁ। এক সপ্তাহ পটলকেইটা উঠাওঁ, এই চাই লওক, এইকেইটা পটল উঠাওঁ মাইকী মানুহক 1 ঘণ্টা পটল উঠালে টকা দিব লাগে 200 টকা। আমি কেনেকৈ চলিম? চৰকাৰক কি ক'ব? কি ক'ব মানে চৰকাৰক ক'ব লাগিব, কিবা এটা সহায় কৰিব লাগিব। তেনেহ'লে মৰিব লাগিব।